অসমৰ ছবি জগতত সুনামিৰ সৃষ্টি কৰি সৰ্বকালৰ সকলো অভিলেখ ভংগ কৰিলে ঈশ্বৰ পুত্ৰৰ অন্তিমখন ছবি ৰৈ ৰৈ বিনালে। ইমান ধুনীয়া গোৱা তুমি, মই বিচাৰো সকলোৱে তোমাৰ গান শুনক। ৰাজ্যৰ পৰিধি পাৰ কৰি বিদেশৰ ভূমিতো নতুন অধ্যায় ৰচিলে জুবিনৰ ৰৈ ৰৈ বিনালে ছবিয়ে। গাখীৰৰ বেপাৰো বেপাৰ, গানৰ বেপাৰো বেপাৰ, খালি বেচিব লাগে। সৰ্বকালৰ সৰ্বহিত অসমীয়া ছবিখন এতিয়াও প্ৰত্যক্ষ কৰা নাই ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। সব প্ৰকাৰ সব বেপাৰী আৰ্টিষ্টৰ এটাই পলিটিক্স, সদায় ৰাইজৰ লগত, ৰজাৰ লগত নহয়। জুবিনৰ ৰৈ ৰৈ বিনালে নোচোৱাৰ কাৰণ ক'লে মুখ্যমন্ত্ৰীয়ে। জীৱিত কালত জুবিনক পানী আৰু জুইৰ পৰা আঁতৰাই ৰখাৰ স্পষ্ট নিৰ্দেশনা দিছিল চিকিৎসকে। তেনেস্থলত মুখ্যমন্ত্ৰীৰ প্ৰশ্ন, শ্ৰীলংকাৰ সাগৰলৈ কিয় লৈ যোৱা হৈছিল জুবিনক? মুখ্যমন্ত্ৰীৰ মতে ছবি চোৱাৰ লগে লগেই তেওঁ উত্থাপন কৰিব এই প্ৰশ্নৰ, যাৰ বাবে এই পৰ্যন্ত ছবি চোৱাৰ পৰা বিৰত আছে ৰাজ্যৰ মুখ্যমন্ত্ৰীগৰাকী। জুবিনক ডক্টৰে হাক দিছিল সাগৰত যাব, আৰু মই শুনা পাইছোঁ সেই চিনেমাখন সাগৰক লৈ, সেইকাৰণে মই যোৱা নাই। শেষত মই যাম জানুৱাৰীত, কিন্তু মোৰ কথাটো আছিল যে জীৱিত কালত জুবিন গাৰ্গক ডক্টৰে হাক দিছিল যে সাগৰত নাযাব। সেইখন চিনেমা চালেইতো মই বাহিৰত আহি প্ৰশ্ন সুধিব লাগিব। চিনেমাখনৰ স্বাৰ্থত অতদিনে এইসমূহ প্ৰশ্ন কৰা নাই মুখ্যমন্ত্ৰীয়ে। মুখ্যমন্ত্ৰীয়ে ক'লে তেওঁক সাক্ষাৎ কৰিব যোৱা ছবিখনৰ প্ৰযোজকক ইতিপূৰ্বে এই প্ৰশ্ন কৰিছে মুখ্যমন্ত্ৰীগৰাকীয়ে। কিন্তু চিনেমাখনৰ যদি আপোনালোকে দৃশ্যপট দেখে, আগতে মই কথাটো কোৱা নাছিলোঁ কাৰণ চিনেমাখন ভাল কৰি চলক বুলি, কিন্তু চিনেমাখনৰ শ্বুটিং সাগৰত হৈছিলে, আৰু নেম কেয়াৰ হস্পিটেলত জুবিনক ক্লিয়াৰলি ইনষ্ট্ৰাকশ্যন দিয়া হৈছিলে যে জুবিন সাগৰ আৰু জুইৰ কাষত যাব নোৱাৰে। সংবাদ মাধ্যমলৈও মুখ্যমন্ত্ৰীৰ প্ৰশ্ন, আপোনালোকে চিনেমাৰ প্ৰযোজকক কিয় এই প্ৰশ্ন নকৰে? গতিকে আপোনালোকেও এই প্ৰশ্নটো ক'তো কৰা মই দেখা নাই যে কেনেকৈ জুবিন সাগৰত গ'ল। সিদিনাখন চিনেমাখনৰ প্ৰযোজক মোৰ তাত আহোঁতে মই তেওঁক সুধিছিলোঁ যে শ্ৰীলংকাত আপোনালোকে জুবিনক কেনেকৈ সাগৰত লৈ গ'ল। গতিকে মুখ্যমন্ত্ৰী এজনে চোৱাৰ পিছততো কথাটো ফাইলত লিখিব লাগিব। জুবিনৰ অন্তিমখন ছবিত জুবিনৰ সাগৰত কৰা অভিনয়ক লৈ কাৰ্যত টীম ৰৈ ৰৈ বিনালেক কাঠগড়াত তুলিলে মুখ্যমন্ত্ৰীয়ে। বিপদত পৰিব নেকি ৰৈ ৰৈ বিনালেৰ প্ৰযোজক আৰু টীম ৰৈ ৰৈ বিনালে? চিকিৎসকৰ স্পষ্ট নিষেধাজ্ঞা থকা স্বত্তেও কিয় সাগৰত নমোৱা হৈছিল জুবিনক? চিকিৎসকৰ নিষেধাজ্ঞা অৱমাননা আৰু অৱহেলাৰ গোচৰ ৰুজু হ'ব নেকি? অৱশ্যে সদ্যহতে মুখ্যমন্ত্ৰীয়ে স্পষ্ট নকৰিলে এই কথা। জানুৱাৰীত ছবিখন চোৱাৰ কথা ঘোষণা কৰিলে মুখ্যমন্ত্ৰীয়ে, কিন্তু প্ৰশ্ন হয় মুখ্যমন্ত্ৰীয়ে ছবিখন চোৱাৰ পাছতেই হোল ঠেকত পৰিব নেকি টীম ৰৈ ৰৈ বিনালে? কিন্তু এই কথাটো মোৰ মনত কুটকুটাই থাকে, মই নকওঁ বুলি ভাবোঁ, কিন্তু তথাপিতো কুটকুটাই আছিল কাৰণে ওলাই গ'ল যে ইমান ডক্টৰে হাক দিয়াৰ পিছতো, এইকাৰণে যে মই যোৱাবাৰ কৈছিলোঁ এটা ইণ্টাৰভিউত যে জুবিনৰ ইনকুৱাৰীৰ পিছত আৰু এটা ইনকুৱাৰী হ'ব নেগলেক্টৰ ওপৰত। তাৰমানে জুবিনৰ জীৱনক লৈ বহুত দিন আগৰ পৰাই আমি বহুতে হেতালি খেলি আছিলোঁ। গতিকে সেইকাৰণে ক'ৰবাত যেতিয়া মই নাযাওঁ তেতিয়া বুজি পাব যে কিবা এটা কাৰণ আছে, সেইকাৰণে মই অলপ দূৰে দূৰে ঘূৰি থাকোঁ। সেয়া সময়ত হ'ব স্পষ্ট। ব্যুৰো ৰিপৰ্ট, আছাম টক্স।